নমস্কাৰ বন্ধু বান্ধৱসকল আজি আমি এই চেনেলটোৰ জৰিয়তে আপোনালোকক আগবঢ়াইছো নেৰেশ্যনৰ অলপ বিষয়ে নেৰেশ্যন দুবিধ ডাইৰেক্ট নেৰেশ্যন অৰ স্পীচ অৰ ইনডাইৰেক্ট নেৰেশ্যন অৰ স্পীচ আজি নেৰেশ্যনৰ এছাৰ্টিভ সেন্টেন্সৰ বিষয়ে আমি সবিশেষ জানিম বহুতখিনি আছে কিন্তু আজি প্ৰথমতে আমি জানিম এছাৰ্টিভ সেন্টেন্সৰ বিষয়ে তাৰ আগতে মই এটা আপোনালোকক জনাবলৈ বিচাৰিছো ৰুলছ মন কৰিব যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট বা ফিউচাৰ টেন্সৰ হয় তেতিয়া ৰিপৰ্টিং স্পীচৰ টেন্স থাকি গৈছিল ওপৰত লিখি দিছো মই টেন্সৰ হাল হলনি নহয় একেই টেন্সতে থাকিব ঠিক আছে ৰুল সেকেন্ডটো হল যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সৰ মন ৰাখিব দেই যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সৰ হয় তেতিয়া ৰিপৰ্টেড স্পীচৰ টেন্সৰ হাল হলনি হ'ব কিন্তু reported speech to universal truth নহবা habitual action হয় তেন্তে টেন্সৰ কোনো হালহলনি নহয় এটা एग्जांपल দিছো যেনেকৈ ৰাম says এটা চাব ৰাম says to হল reporting verb এই কি টেন্সত আছে প্ৰেজেন্ট টেন্সত মই আগত কৈ গৈছিলো যদি প্ৰেজেন্ট আৰু ফিউচাৰ টেন্সত থাকে তেতিয়া is it reported speech I work hard এটো reported speech এটো হালহলনি নহয় যদি এটা প্ৰেজেন্ট টেন্সত থাকে says ঠিক আছে আমি ইনডাইৰেক্ট নেৰেশ্যন অৰ স্পীচ হলে নিম ৰাম says that এই কমা টু উঠাবৰ কাৰণে আমি that ইউজ কৰিছো that আৰু I হলনি he works hard ঠিক আছে এত কোনো টেন্সৰ হালহলনি নহয় আৰু মনত ৰাখিব যদি ৰিপৰ্টিং ভাৰ্বটো say said আৰু says থাকে নো চেঞ্জ হ'ব say to থাকিলে tell হ'ব said to থাকিলে told হ'ব says to হলে tells হ'ব ঠিক আছে example he says to me you work hard he tells me he tells me that I work hard এই rules এটা আপোনালোকে মনত ৰাখিব ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট নহবা যদি ফিউচাৰত থাকে তেতিয়া ৰিপৰ্টেড স্পীচৰ টেন্সৰ হালহলনি নহয় টেন্স একে থাকিব যদি আৰু এটা মনত ৰাখিব যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সৰ হয় তেতিয়া ৰিপৰ্টেড স্পীচৰ টেন্সৰ হালহলনি হয় এটো মই কথা কৈছো যদি ইয়াৰ ঠাইত যদি said হলদিন তেতিয়াটো হলনি হলদিন কিন্তু হলনি হ'ব কিন্তু ৰিপৰ্টেড স্পীচটো যদি ইউনিভাৰ্সাল ট্ৰুথ habitual actionৰ হয় তেন্তে টেন্সৰ কোনো হালহলনি নহয় ঠিক আছে এতিয়া হক আমি টেন্স অনুসৰি জানিম present indefinite যেটো যদি হে reported speech present indefinite থাকে তেতিয়া আমি past indefinite লৈ নিব লাগিব যদি present continuous থাকে তেতিয়া past continuous present perfect থাকিলে past perfect present perfect continuous থাকিলে past perfect continuous sorry তিটো থাকি গৈছে next ahok past indefinite past perfect indefinite sorry past perfect tense past continuous into past perfect continuous example this is present indefinite Meena said to me Tina is a good girl Meena said to me Tina is a good girl it means present continuous tense ase horai sabo reported speech to puntu tense ase he tense or অনুসৰি indirect স্পেশাল আমি নিউতে টেন্সৰ অনুসৰি হলনি কৰিবলৈ যেনে এটা প্ৰেজেন্টত আছে আমি জানিম তেতিয়া প্ৰথমতে চাব কোন টেন্সত আছে প্ৰেজেন্টত আছে ডেফিনেটলি এটো যেটা আমি ইনডাইৰেক্ট স্পেশাল নিম তেতিয়া অটোমেটিকলি পাস্ট টেন্সলৈ গুচি যাব যেনেকৈ মিনা told me said to আছিল মই আগত কৈ গৈছো said তোৰ হলনি told আহিলে me that কমা উঠাবৰ কাৰণে টিনা was a good girl was পাষ্টলৈ গুচি আহিলে ঠিক আছে এতিয়া হক প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তো আমি চাও he said ram is writing a letter he said no chance আগত মই কৈ গৈছিলো that comma ram was writing a letter present continuous into past continuous লৈ হলনি হৈছে next ahok present perfect আছে he said I have passed the exam present perfect থাকিলে past perfect এটো চাবো এটো present perfect tense আছে আমি যেতিয়া আমি indirect tense লৈ নিম তেতিয়া এই tense to past perfect tense লৈ গুচি যাব he said that he had passed the exam অটোমেটিক আপুনি টেন্স প্ৰথমতে
নেৰেশ্যনটো আপুনি চাব যে কোনটো টেন্সত আছে টেন্স অনুসৰি আমি ইনডাইৰেক্ট নেৰেশ্যনটো টেন্সটো সলনি কৰিব লাগিব আগত মই কৈ আহিছোঁ প্ৰেজেণ্ট ইনটু পাষ্ট প্ৰেজেণ্ট কণ্টিনিউৱাছ পাষ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট ইনটু পাষ্ট পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ইনটু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ পাষ্ট ইনডেফিনিট পাষ্ট পাৰফেক্ট টেন্স পাষ্ট কণ্টিনিউৱাছ ইনটু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ আমি ক'ত চাইছিলোঁ এইটো চাওক এইটো হৈ গ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হি ছেইড টু গাগু প্ৰিয়া has been living in Delhi since 2010 said to ase am told baham said to holani he told Gagu that Priya ahile had been present perfect continuous asemi past perfect continuous le tar hekane ami had bahalu had it has asile automatically past perfect continuous had been living in Delhi since 2010 Next ahok past indefinite she said to you I did my work past tense past indefinite to past perfect indefinite tole holoni hoy she told you that she had done her work e my holoni har hila karon yat she ase tar holoni ami yat har bohalu aru etu past tense আছে তাৰ হ'লে আমি past participle past perfect tense আমি সলনি কৰিলো past perfect tense she told you that she had done her work she হলনি my হলনি har আহিলে কাৰণ ইয়াত she আছিল আপোনালোকে মেইন এই টেন্স কিটা ভালকে মনত ৰাখিব এইকেইটা ৰাখিলে আপুনি যেতিয়া ভয়েস নেৰেশ্যন চেঞ্জ কৰিব ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নিব তেতিয়া টেন্স অনুসৰি জানিলে আপুনি অটোমেটিক্যালি আপুনি কৰিব পাৰিব আৰু মই আপোনালোকলৈ আনি আছো ইন্টাৰগেটিভ আৰু বিভিন্ন ধৰণৰ আছে আৰু আশা কৰোঁ যে আপোনালোকে পঢ়ি ভাল পাব যদি ভাল পায় লাইক আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ